নমস্কাৰ মৰমৰ ছাত্ৰসকল মই আজি তোমালোকৰ 3 নম্বৰ পাঠটোৰ কেইটামান MCQ কৰিব ওলাইছো প্ৰথম প্ৰশ্নটো চোৱা -4 আৰু 3 বিন্দুটো কোনটো চুকত অৱস্থিত তাৰ কাৰণে আমি x অক্ষ y অক্ষ টানি লওঁ এফালে x এফালে কিমান আহিব x ডেশ আৰু এফালে y ডেশ মাজত কিমান থাকিব মূলবিন্দুৰ স্থানাংক তোমালোকে জানাই 0 0 আমাক কৈছে যে -4 3 বিন্দুটো কোনটো চুকত থাকিব -4 3 বিন্দুটো কোনখিনি থাকিব -4 আৰু ওপৰত 3 তাৰ মানে দ্বিতীয় চুকত থাকিব তাৰপৰা তোমালোকে কেইটামান বস্তু সদায় মনত ৰখাটো ভাল এই বস্তুটো সদায় মনত ৰাখিবা প্ৰথম চুকত সদায় প্লাস প্লাস মানে পজিটিভ হকিটা সদায় প্ৰথম চুকত দ্বিতীয় চুকত কি হয় মাইনাস প্লাস তৃতীয় চুকত কি হ'ব মাইনাস মাইনাস আৰু চতুৰ্থ চুকত কি হ'ব প্লাস মাইনাস এই বস্তুটো যদি তোমাৰ মনত থাকে নহয় তুমি পৰীক্ষা হলত বেছি চিন্তা কৰিবই নালাগে প্ৰথম চুকত কি হ'ব প্লাস প্লাস দ্বিতীয় চুকত মাইনাস প্লাস তৃতীয় চুকত মাইনাস মাইনাস আৰু চতুৰ্থ চুকত প্লাস মাইনাস এতিয়া এটো কোনটো হ'ব দ্বিতীয় চুকত হ'ব কৈছে তলৰ কোনটো বিন্দু তৃতীয় চুকত অৱস্থিত এতিয়া আমি তৃতীয় চুকত হ'বলৈ হলে কি হ'ব লাগিব দুটা মাইনাসত হ'ব লাগিব দুটা মাইনাসত থকা কোনটো আছে এইটো গতিকে তৃতীয় চুকত কোনটো বিন্দু অৱস্থিত -1 -7 আৰু তাৰ কাৰণে আমি কৰিও চাব পাৰো বাৰু এইটো -1 টো আছে এইটো এফালে -1 আহিল হ'ব আৰু -7 টো ক'লৈ আহিব তললৈ আহিব তাৰমানে তৃতীয় চুকত পৰিব তাৰপিছত কৈছে তলৰ কোনটো বিন্দু x অক্ষৰ ওপৰত অৱস্থিত x অক্ষৰ ওপৰত অৱস্থিত হ'বলৈ হলে y অক্ষত মানে যেটো কুটিটো 0 হ'ব লাগিব এটা কোনটো হ'ব 30 এটা চোৱা 30 টো যদি হয় এটো x অক্ষৰ ওপৰত অৱস্থিত হ'ব লাগিব x অক্ষতে এটো x অক্ষৰ ওপৰত অৱস্থিত হলে 3 আৰু 0 মানে ওপৰলৈ যোৱা নাই গতিকে 30 বিন্দুটো x অক্ষৰ ওপৰত অৱস্থিত গতিকে 30 বিন্দুটো হ'ব তলৰ কোনটো বিন্দু y অক্ষৰ ওপৰত অৱস্থিত এটা y অক্ষৰ ওপৰত অৱস্থিত হ'বলৈ হলে x অক্ষৰ মানটো 0 হ'ব লাগিব এইটো x অক্ষৰ মানটো 0 ক'ত আছে এইটো x অক্ষৰ মানটো 0 হলে y অক্ষৰ কিমান হ'ব y অক্ষৰ ওপৰত অৱস্থিত হ'ব -7 6 বিন্দুটোৰ ভুজ কোনটো হদিছে এটা প্ৰথমটো কোৱা হয় ভুজ পিছৰটো কোৱা হয় কুটি এটা প্ৰথমটো ভুজ মানে কিমান -7 আৰু 8 3 বিন্দুটোৰ কুটি মানে পিছৰটো 3 প্ৰথমটো ভুজ পিছৰটো কুটি 3 দ্বিতীয় চুকত এটা বিন্দুৰ স্থানাংকৰ আৰ্হি মই অলপ আগত দেখুৱাই দিছিলো তথাপিও যদি মনত নাই দ্বিতীয় চুকত কি হ'ব দ্বিতীয় চুকত নেগেটিভ আহিব আৰু ওপৰলৈ পজিটিভ যাব মানে মাইনাস প্লাস দ্বিতীয় চুকত কি হ'ব মাইনাস প্লাস দ্বিতীয় চুকত কি হ'ব মাইনাস আৰু প্লাস দ্বিতীয় চুকত কি হ'ব মাইনাস আৰু প্লাস এটা তাৰমানে দ্বিতীয় চুকত কি থাকিব আমাৰ দ্বিতীয় চুকত কি থাকিব হদিছে দ্বিতীয় চুকত কি কোনটো হৈছিল দ্বিতীয় চুকত বিন্দুৰ স্থানাংক মাইনাস প্লাস এটো মাইনাস প্লাস এটো বুজি পাইছা না 8 3 বিন্দুটোৰ কুটি মানে পিছৰটো তাৰমানে 3 হ'ব আৰু 3 আৰু এটো -7 ভুজ মানে প্ৰথমটো ভুজ মানে -7 আছে হল তাৰ পিছতো চোৱা তলৰ কোনটো বিন্দু x অক্ষৰ ওপৰত অৱস্থিত x অক্ষৰ ওপৰত অৱস্থিত x অক্ষৰ আটাইতকৈ ওচৰত অৱস্থিত x অক্ষৰ আটাইতকৈ ওচৰত অৱস্থিত আমি কেনেকৈ গম পাম এটা চোৱা x অক্ষৰ আটাইতকৈ ওচৰত অৱস্থিত বুলি কৈছে x অক্ষৰ আটাইতকৈ ওচৰত অৱস্থিত হ'বলৈ কিমান হ'ব 7 আৰু -2 হ'ব কিয় চোৱা 7 টো এইটো x অক্ষৰ এইটো চোৱা 7 টো ইফালে গল ইফালে ধৰা এখিনলৈকে 7 আহিল তা -2 মানে তললৈ আহিব এখিনলৈ আহিল হবে তা -2ত কম আহিব -3 আৰু তললৈ আহিব আকৌ +6 হলে আৰু মানে x অক্ষৰ পৰা আৰু দূৰলৈ যাব তাৰ মানে x অক্ষৰ আটাইতকৈ ওচৰত থকা বিন্দুটো হদিছে x অক্ষৰ আটাইতকৈ ওচৰত থকা বিন্দুটো কিমান হ'ব এইটো 7 - 2 কিমান হ'ব 7 - 2
তেনেকৈ y অক্ষৰ আটাইতকৈ ওচৰত থকা বিন্দুটো কিমান হ'ব y অক্ষৰ আটাইতকৈ ওচৰত থকা বিন্দুটো হ'বলৈ x ৰ মানটো আটাইতকৈ কম ক'ত আছে 1 ত আছে সেইটো হ'ব এইটো চোৱা 1 আৰু ধৰা 3 ওপৰলৈ গ'লে এইখিনি ধৰি ল'ব 1 3 বিন্দুটো বাকি এইটো কিমান হ'ব বাকিটো ধৰা 5 7 টো 5 7 টো এফালে হ'ল 5 আৰু 7 বুলি কোৱাৰ লগে লগে আৰু ওপৰলৈ যাব দূৰলৈ যাব তাৰপিছত -6 5 বুলি কোৱাৰ লগে লগে কিমান হ'ব আৰু ওপৰলৈ যাব 3 আৰু 6 বুলি কোৱাৰ লগে লগে আৰু ওপৰলৈ যাব একদম ওচৰত কিমান থাকিব 1 আৰু 3 টো থাকিব যিবোৰ বিন্দুৰ মূল বিন্দুৰ বাহিৰে ভুজ আৰু কুটি একে সেই বিন্দুবোৰ কোনটো চুকত অৱস্থিত এটা উদাহৰণস্বৰূপে এটা বিন্দু লোৱা 4 4 এটা 4 4 বিন্দুটো যদি লোৱা এটা 4 4 বিন্দুটো কোনটো চুকত অৱস্থিত হ'ব চাচোন 4 মানে এইটো 4 আৰু এইটো 4 তো হলে প্ৰথম চুকত অৱস্থিত হ'ল আকৌ -4 লোৱা যে কিমান হ'ব এফালে হ'ল -4 এফালে হ'ল -4 তাৰমানে তৃতীয় তাৰমানে প্ৰথম আৰু তৃতীয় চুকত অৱস্থিত হয় এইটো মই দাগ দিয়া আছিল প্ৰথম আৰু তৃতীয় চুক যিবোৰ বিন্দুৰ মূল বিন্দুৰ ভুজ আৰু কুটিয়ে একে সেই বিন্দুবোৰ কোনটো চুকত অৱস্থিত প্ৰথম আৰু তৃতীয় চুকত অৱস্থিত ধন্যবাদ শেষলৈকে চোৱাৰ বাবে মই গোটেইকেইটা এমচিকিউ তোমালোকৰ বাবে কৰিব চেষ্টা কৰিম তোমালোকে চাই থাকিবা চেনেলটো থেংক ইউ